এসেম্বলি আৰু পাৰ্লিমেণ্ট নিৰ্বাচনতো অসমীয়া ভাষাত ভোটাৰ তালিকা প্ৰস্তুত কৰা হয়। এই ক্ষেত্ৰত আমাৰ একো ক'বলগীয়া নাই, যিহেতু ৰাজ্যিক ভাষা হিচাপে সেইটো সদায় থাকিবই। কিন্তু সহযোগী ৰাজ্যিক ভাষা সেইটো মৰ্যাদা প্ৰদান কৰি পেলাই BTC যিহেতু এইটো এটা গ্ৰাছৰুট লেভেলৰ এটা পৰিষদীয় নিৰ্বাচন, আৰু ইয়াৰ কাৰণে এই ব্যৱস্থাটো আমি পোৱাটো বিচাৰোঁ আৰু সেইটো কৰিব লাগে। আৰু এই ক্ষেত্ৰত আমাৰ বিপ্লৱ শৰ্মা আয়োগৰ যি প্ৰতিবেদন, আৰু এই প্ৰতিবেদনৰ পিছত অসম চৰকাৰে যোৱা 15 এপ্ৰিলত এটা জাননী, ৰাজ্যপালৰ জাননী এটা ওলাইছিল। আৰু এই জাননীত স্পষ্টকৈ তাত লিখা আছিল যে ইন দ্য বডোলেণ্ড টেৰিটৰিয়েল ৰিজন বডো শ্বেল বি ইউজড ইন এডিশ্যন টু ইংলিছ ফৰ দ্য এফৰ মেনশ্যন অফিচিয়েল পাৰ্পজেছ। তাৰমানে অফিচিয়েল ৱৰ্ক, issuance of all government notification, office memoranda, acts, rules, regulations, scheme, guidelines, transfer and posting orders shall be both in English and Assamese. সেইটো গোটেই অসমৰ কাৰণে, আৰু BTRত বড়ো ভাষাটো সমান্তৰালভাৱে প্ৰয়োগ হ'ব, এই কথাটো স্পষ্টকৈ লিখা আছে। তো আমাৰ এইটো দাবী 1 নম্বৰ। 2 নম্বৰ কথাটো হ'ল, সেইটো ইয়াৰ লগতে ৰিলেটেড আছে যে অসমত BTRৰ বাহিৰেও প্ৰায় 20টা জিলাত বড়ো অধ্যুষিত অঞ্চল বা বড়ো লোক তাত ইনহেবিটেড কৰে। আৰু ইয়াৰ কাৰণে সহযোগী ৰাজ্যিক ভাষা আৰু ৰাজ্যিক ভাষা মৰ্যাদা আমি সমান্তৰালভাৱে মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। অকল BTRত বড়ো ভাষাক মানে থৈ পেলাই অন্য অঞ্চলত ধেমাজি, লখিমপুৰ, গোলাঘাট বা আমাৰ চৰাইদেউ, নগাঁও, মৰিগাঁও, গোৱালপাৰা, চাউথ কামৰূপ, গুৱাহাটী, নলবাৰী, বৰপেটা, কামৰূপ মেট্ৰ' সকলো অঞ্চলত বড়ো মানুহ বিস্তাৰিত হৈ আছে। আমি মানি ল'লোঁ যে বৰাক ভেলীত বড়ো মানুহ নাই, তাত আমাৰ একো প্ৰয়োজন নাই। কিন্তু সহযোগী ৰাজ্যিক ভাষা মৰ্যাদা গোটেই ষ্টেটত থাকিব, সেই কথাটো ৰাজ্য চৰকাৰে মৰ্যাদা প্ৰদান কৰিছে। আইনৰ যোগেদি এইটো এমেণ্ডমেণ্টৰ যোগেদি মৰ্যাদা প্ৰদান কৰিছে। কিন্তু যিখিনি চৰকাৰী যিবিলাক অৰ্ডাৰ ওলাব, যিবিলাক নটিচ ওলাব, সেই সকলো বড়ো য'ত অধ্যুষিত অঞ্চল আছে, বড়ো মানুহ য'ত আছে, ছাবষ্টেঞ্চিয়েল পপুলেশ্যন য'ত আছে, তাত সেইটো প্ৰয়োগ কৰিব লাগে। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যোৱা 6 জুলাইত আমাৰ যেতিয়া আলোচনাত মিলিত হৈছিলোঁ, চুক্তি সম্পৰ্কীয় যি আলোচনা, সেই আলোচনাত আমি দাবী উত্থাপন কৰিছোঁ। তেখেতে এই ক্ষেত্ৰত চৰকাৰে মৰ্যাদা প্ৰদান কৰিম বা এই ক্ষেত্ৰত চৰকাৰে সিদ্ধান্ত ল'ব বুলি আমাক আশ্বাস প্ৰদান কৰিছে আৰু তেওঁ ঘোষণাও কৰিছে। এইটো আমি আদৰণি জনাইছোঁ। আৰু এটা জাননী যোগে সেই যি বিষয়, সেই বিষয়টো চৰকাৰে জাৰি কৰিব লাগে বা নটিফিকেশ্যন এটা ওলাব লাগে, আমি আহ্বান জনাইছোঁ।